নমস্কাৰ এই টিউটৰিয়েলটোত আমি উপভোক্তা এজনে কেনেকৈ তেওঁৰ পাছৱৰ্ড সলাব পাৰে তাৰ বিষয়ে ক'ম আমি শিকিম কেনেকৈ উপভোক্তাক তেওঁলোকৰ পাছৱৰ্ড সলাবলৈ অপচনটো দিয়া হয় যদি তেওঁলোকে বিচাৰে ই অতিশয় দীঘল নহব ইয়াক তিনিটা অংশত সামৰা হ'ব আমি উপভোক্তাক এখন ফৰ্ম দিম আৰু তেওঁলোকৰ পুৰণা পাছৱৰ্ড আৰু নতুন পাছৱৰ্ড দুবাৰ লিখিবলৈ ক'ম আমি তেওঁলোকৰ পুৰণা পাছৱৰ্ড পৰীক্ষা কৰিম সেইটো যি ডাটাবেছত থাকিব মনত ৰাখিব সিহঁত এনক্ৰিপ্টেড হয় তাৰ পাছত আমি নতুন পাছৱৰ্ড দুটা তুলনা কৰিম চাবলৈ সিহঁত সদৃশ হয় নেকি তেওঁলোকে কিবা ভুল কৰিছে নেকি চাবলৈ পাছত আমি নতুন এছকিউএল কোডছ ব্যৱহাৰ কৰি ডাটাবেছটো আপডেট কৰিম গতিকে সৰ্বপ্ৰথমে মই মোৰ মেম্বাৰ পৃষ্ঠাটোত মোৰ সেশনটো আৰম্ভ কৰিম আপুনি চাব পাৰে আমি আমাৰ session_start ইয়াত পালো মই তাক মোৰ পৃষ্ঠাটোৰ ওপৰত কপি আৰু পেষ্ট কৰিম গতিকে আমি আমাৰ সেশন আৰম্ভ কৰিলো আমি ইউজাৰ নামৰ ভেৰিয়েবল এটা ব্যৱহাৰ কৰিব লাগিব যি সমান হ'ব সেশনটোৰ যাক আমি ইয়াত সজালো প্ৰথমে আমি পৰীক্ষা কৰিব লাগিব যে উপভোক্তাই লগইন কৰিলে এইটোৱে হৈছে মই কোৱা কোডটো আমি তেওঁলোকৰ পাছৱৰ্ড সলাবলৈ আৰম্ভ কৰাৰ বা তেওঁলোকক পাছৱৰ্ড সলাবলৈ দিয়াৰ আগতে মই এই ইউজাৰ ভেৰিয়েবলটো আমাৰ সেশন নেম হিচাপে সজাম যি হৈছে ইয়াত ঠিক আছে এতিয়া আমি কম if ইউজাৰ উপলব্ধ হয় আমি তেওঁলোকক পাছৱৰ্ড সলাবলৈ দিম অন্যথা আমি পৃষ্ঠাটো শেষ কৰিম আৰু কম you must be logged in to change your password এইটো হৈছে ব্লক user is logged in ৰ বাবে গতিকে উপভোক্তাই লগইন কৰিলে বুলি ভাবি আমি লগইনৰ উপলব্ধিৰ বাবে পৰীক্ষা কৰাৰ পাছত আমি তেওঁলোকক ভৰ্তি কৰিবলৈ ফৰ্ম এখন দিব লাগিব মই আমাৰ কোড ইয়াত একো কৰিম যি আমাৰ ফৰ্ম হ'ব ই এখন স্বভৰ্তিশীল ফৰ্ম গতিকে ই change password.php লৈ ঘূৰি যাব আৰু ফৰ্মখন ইয়াত শেষ কৰিব গতিকে সেইটোৱে হৈছে আমি ইতিমধ্যে থকা পৃষ্ঠাটো আৰু গতিকে মই সকলো সবিশেষ প্ৰমাণ কৰিবলৈ পৰীক্ষা এটা ব্যৱহাৰ কৰিম ফৰ্মখনৰ মেথডটো হৈছে পোষ্ট কাৰণ আমি কোনো পাছৱৰ্ডৰ তথ্য URLত যোৱাটো নিবিচাৰো পাছত আমি কিছু ইনপুট বক্স বনাম প্ৰথমে old password যি এটা পাছৱৰ্ড টাইপ নহব গতিকে এন্ট্ৰিটো অদৃশ্য নহব গতিকে ইনপুট টাইপ টেক্সট আৰু নাম old password হ'ব মই এটা প্যাৰাগ্ৰাফ ব্ৰেক দিম পাছৱৰ্ডটো হৈছে নিউ পাছৱৰ্ড আৰু মই এটা ইনপুট টাইপ পাছৱৰ্ড হিচাপে বনাম যাতে ই সকলোৰে পৰা অদৃশ্য হয় নামটো নিউ পাছৱৰ্ড হ'ব মই ইয়াত এটা লাইন ব্ৰেক দিম এতিয়া এই বাক্যটো কপি পেষ্ট কৰো আৰু কিছু সলনি কৰো ইয়াত লেবেলটো ৰিপিট নিউ পাছৱৰ্ড হ'ব আৰু নামটো ৰিপিট নিউ পাছৱৰ্ড প্যাৰাগ্ৰাফ ব্ৰেক এটাৰ সৈতে হ'ব শেষত আমাক এটা সাবমিট বুটাম লাগিব নামটো সাবমিট হ'ব যাতে আমি তাক টিপা হৈছে নেকি পৰীক্ষা কৰিব পাৰো আৰু মানটো চেঞ্জ পাছৱৰ্ড হ'ব ঠিক আছে গতিকে আহক আমাৰ পৃষ্ঠালৈ যাওঁ মই মেম্বাৰৰ পৃষ্ঠাত সংযোগ এটা দিম আমাৰ পাছৱৰ্ড সলাওতে সহায় কৰিবলৈ এতিয়াৰ বাবে মই সবিশেষ ব্যৱহাৰ কৰি লগইন কৰিম এই মুহূৰ্তত মোৰ পাছৱৰ্ড হৈছে abc আৰু মোৰ ইউজাৰ নেম হৈছে এলেক্স লগইনত টিপক ই কয় ওয়েলকাম এলেক্স এইটো হৈছে মেম্বাৰ পৃষ্ঠা সেশনটো সজোৱা হল যদি আমি লগ আউট কৰিব লাগে আমি লগ আউট কৰিব পাৰো কিন্তু আমাক আন এটা অপচন লাগে আমাৰ পাছৱৰ্ড সলাবলৈ গতিকে আমি আমাৰ member.php পৃষ্ঠালৈ ঘূৰি যাওঁ আৰু মই আন এটা সংযোগ বনাম আৰু হি হ'ব চেঞ্জ পাছৱৰ্ড আৰু ই চেঞ্জ password.php লৈ সংযোগ হ'ব গতিকে যদি আমি ইয়াক ৰিফ্ৰেছ কৰো আমি আন এটা অপচন পাম ইয়াত টিপক আৰু আমাৰ ফৰ্ম পাও যি আমি আগতে বনাইছিলো মই মোৰ পুৰণা পাছৱৰ্ড ইয়াত আৰু মোৰ নতুন পাছৱৰ্ড ইয়াত লিখিম চেঞ্জ পাছৱৰ্ডত টিপক কিন্তু একো নহয় গতিকে আমি পৰীক্ষা কৰিব বিচাৰো যে ই ভৰ্তি হল নে নাই ইয়াত এই অতিৰিক্ত শাৰীটো নাইকিয়া কৰক আমি যি কৰিব লাগিব সেয়া হৈছে if statement এটা বনাম কবলৈ if post submit যি বুজায় ইউজাৰে এই submit বুটামটো টিপিলে নে নামটো হৈছে submit গতিকে আমি ইয়াত submit লিখিত পালো আৰু যদি উপভোক্তাই ভৰ্তি কৰিলে তেন্তে আমি আমাৰ পাছৱৰ্ড সলোৱা আৰম্ভ কৰিম ইয়াত
অন্যথা যদি উপভোক্তাই ভৰ্তি কৰা নাই আমি এই কোডটো একো কৰিম ইয়াত যদি উপভোক্তা ইতিমধ্যে ভৰ্তি কৰা নাই তেন্তে তেওঁলোকে ফৰ্মখনৰ সৈতে ইয়াত উপস্থিত হ'ব লাগিব ফৰ্মখন ভৰ্তি কৰাৰ উদ্দেশ্যে আহক আগুৱাই যাওঁ আৰু ইয়াক পৰীক্ষা কৰো আমি ইয়াত যি কৰিম সেয়া হৈছে টেষ্ট একো কৰিম ই কাম কৰে নেকি চাবলৈ আহক ঘূৰি যাওঁ আৰু লিখো প্ৰকৃততে আমি একো লিখাৰ প্ৰয়োজন নাই আমি মাত্ৰ সাবমিট বুটামত টিপিম আৰু আমি টেষ্টৰ এটা একো পাওঁ দেখুৱাবলৈ যে আমাৰ ফৰ্ম সফলভাৱে ভৰ্তি হ'ল ওকে গতিকে আমি পাছৱৰ্ডটো খলুৱা আৰম্ভ কৰিব লাগিব ইয়াক নাইকিয়া কৰক আৰু ইয়াত আমি কম চেক ফিল্ডছ আমি কিছু ভেৰিয়েবলছ পালো যি আমি সজাব লাগিব আমাৰ পুৰণা পাছৱৰ্ড যি সমান হ'ব ওল্ড পাছৱৰ্ড নামৰ পোষ্ট ভেৰিয়েবলৰ আমি সেই নামটো আমাৰ ফৰ্মত ইয়াৰ তলত দিছো আৰু মই এইবোৰক প্ৰতিটো মানৰ বাবে প্ৰতিলিপি কৰিম যি আমি ভৰ্তি কৰিছো পাছৱৰ্ডটো হৈছে নিউ পাছৱৰ্ড আৰু তাৰ পাছত আমাৰ ৰিপিট নিউ পাছৱৰ্ড আছে আমি এইবোৰ সলাম এইবোৰে কাম কৰি থকাটো নিশ্চিত কৰিবলৈ আৰু মই আপোনাক সকলো সময়ত ইয়াক কৰিবলৈ পৰামৰ্শ দিওঁ ওল্ড পাছৱৰ্ড নিউ পাছৱৰ্ড আৰু ৰিপিট নিউ পাছৱৰ্ড একো কৰক ই ফৰ্মখনৰ অৱস্থিতিৰ বাবে পৰীক্ষা কৰে ফৰ্মখন ভৰ্তি কৰা হ'ল নেকি আৰু তাৰ পাছত আমি আমাৰ ভেৰিয়েবলছ আৰু পোষ্ট ভেৰিয়েবলছ ভেৰিয়েবল নেমটোলৈ পাওঁ মই একো কৰিম আমি বক্সটোত যি লিখিলো চাবলৈ যে সকলোৱে কাম কৰি আছে নে নাই গতিকে মোৰ পুৰণা পাছৱৰ্ড হৈছে abc আৰু মোৰ নতুন পাছৱৰ্ড হৈছে 123 চেঞ্জ পাছৱৰ্ডত টিপক আৰু আমি abc 123 আৰু 123 পাওঁ গতিকে সেই ফৰ্মৰ তথ্য ভৰ্তি হ'ল তাত কোনো ভুল উচ্চাৰণ নাই মই নিশ্চিত হ'ব পাৰো যে মোৰ উপভোক্তাই নতুন পাছৱৰ্ড এটা সজাব পাৰিব মই এতিয়া টিউটৰিয়েলটো বন্ধ কৰিম পাছৰ অংশটোত মই ডাটাবেছত কেনেকৈ নতুন পাছৱৰ্ডৰ বিপক্ষে পুৰণা পাছৱৰ্ডটো পৰীক্ষা কৰা হয় শিকাম কেনেকৈ পৰীক্ষা কৰা হয় যদি নতুন পাছৱৰ্ড আৰু ৰিপিটেড পাছৱৰ্ড সদৃশ হয় আৰু তাৰ পাছত উপভোক্তাৰ পাছৱৰ্ডটো সলাবলৈ দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো